মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৩ৰ ক আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, ৮ নম্বৰটো চোৱা কি কৈছে প্ৰশ্ন। গগনে বজাৰলৈ ১৮০টা কণী বেচিবলৈ নিছিল। এতিয়া তেওঁৰ হাতত ৭৫টা কণী আছে। তেওঁ কিমানটা কণী বিক্ৰী কৰিলে? বুজি পাইছা? তেনেহ'লে কেনেকৈ লিখিম? চোৱা, ইয়াত ১৮০টা কণী কি কৈছিল? বজাৰলৈ বেচিবলৈ নিছিল। তেনেহ'লে লিখিম যে বেচিবলৈ নিয়া কণী সমান সমান ১৮০টা। তাৰপিছত তেওঁৰ হাতত থকা কণী কেইটা আছিল? ৭৫টা। লিখিম আমি কি? তেওঁৰ হাতত থকা কণী সমান সমান ৭৫টা। আমাক কি বাহিৰ কৰিব কৈছে? যে তেওঁ কিমান কণী বিক্ৰী কৰিলে। এতিয়া কি লিখিম? যে অতএব বিক্ৰী কৰা কণী সমান সমান ১৮০ বিয়োগ ৭৫। ১৮০ৰ পৰা ৭৫ আমি কি কৰিম? বিয়োগ কৰি দিম। চোৱা, ১৮০, ইয়াত আছে ৭৫, আমি বিয়োগ কৰিম। ০ৰ পৰা ৫ যাব নেকি? নাযায়। তেনেহ'লে কি কৰিম? ইয়াত ১ ধাৰ কৰিম। ৫ হ'ল, ১০ হ'ল। ১০ৰ পৰা ৫ গ'লে ইয়াত ৫, ইয়াত হ'ল ৫। বুজি পাইছা? তেনেহ'লে ইয়াত কাৰ পৰা ধাৰ লৈছিলোঁ আমি? ৮ৰ পৰা। ৮ৰ পৰা ১ ধাৰ লৈছোঁ। তেনেহ'লে ৮ৰ পৰা ১ কমিব, কি হ'ব? ৭। ৭ৰ পৰা ৭ বিয়োগ কৰিলে কি হ'ব? ০। ০। তেনেহ'লে এইবাৰ ১ ইয়াত সংখ্যা আছে নেকি? শতকৰ ঘৰত তলৰটোৰ শতকৰ ঘৰত সংখ্যা নাই। তেনেহ'লে ১টো আমি চিধা নমাই আনিম। কি হ'ব? ১০৫। তেনেহ'লে আমি কি লিখিম? যে আমি লিখিম বিক্ৰী কৰা কণী সমান সমান বিক্ৰী কৰা কণী সমান সমান ১০৫টা। বুজি পাইছা তোমালোকে? এবাৰ চোৱা ১০ নম্বৰ প্ৰশ্নটো কি কৈছে। ৪টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা ৪টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা। মানে ৪টা সংখ্যাৰ ডাঙৰটোৰ পৰা ৪টা অংকৰে লিখিব পৰা সৰু সংখ্যাটো বিয়োগ কৰিব কৈছে। আমি কেনেকৈ লিখিম? যে ৪টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা কি? ৯,৯৯৯। আমি আগতে পাইছোঁ, তোমালোকে আগৰ ভিডিঅ'বিলাক চাবা কেনেকৈ আছে, এইবিলাক কৰি দিয়া আছে। তাৰপিছত কি আছে? যে ৪টা অংকৰ আটাইতকৈ সৰু সংখ্যা হ'ল কিমান? ১,০০০। তেনেহ'লে এইটোৰ পৰা এইটো আমি কি কৰিম? বিয়োগ কৰি দিম। তেনেহ'লে কি হ'ব? এইটো ৯ৰ পৰা ০ বিয়োগ কৰিলে ৯। এইটো কি হ'ব? ৯। এইটো ৯। এইটো কি হ'ব? ৮। তেনেহ'লে সংখ্যাটো কি হ'ব? এইটোৱে তোমালোকৰ উত্তৰ। ইয়াত মই তোমালোকক ৮ নম্বৰ আৰু ১০ নম্বৰ দিছোঁ। ৯ নম্বৰটো কৰি দিয়া নাই। তোমালোকে চাবা ৯ নম্বৰটো হৈছে তোমালোকৰ ৭ নম্বৰটোৰ নিচিনা, একেই প্ৰায় একেই। তোমালোকৰ ৭ নম্বৰটো কৰি দিয়া আছে। তোমালোকে আগৰ ভিডিঅ'বিলাক চাবা, মোৰ আগৰ ভিডিঅ'টো চাবা, পাবা। তোমালোকে ৯ নম্বৰটো নিজে কৰিবা। বুজি পাইছা? ১১ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। ৪টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা ৩টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা। প্ৰথমে কি কৈছে? যে ৪টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা। তেনেহ'লে কি হ'ব? ৪টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি? ৪টা ৯, ৯,৯৯৯। তাৰপিছত কি কৈছে? যে ৩টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। তেনে কি লিখিম আমি? যে ৩টা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যা হৈছে ৩টা ৯, ৯৯৯। এতিয়া এইটোৰ পৰা এইটো আমাক কি কৰিব কৈছে? বিয়োগ কৰিব কৈছে। তেনেহ'লে আমি কি কৰিম? এইটোৰ পৰা এইটো বিয়োগ কৰি দিম। ৯,৯৯৯। তাৰ পৰা কি বিয়োগ কৰিম? ৯৯৯। তেনেহ'লে চোৱা, বিয়োগ কৰিলে কি হ'ব? এইটোৰ পৰা এইটো বিয়োগ কৰিলে হ'ব ৯ৰ পৰা ৯ বিয়োগ কৰিলে ০। ৯ৰ পৰা ৯ বিয়োগ কৰিলে ০। ৯ৰ পৰা ৯ বিয়োগ কৰিলে ০। ৯টো তলত নামি আহিব, চিধা ইয়াত লিখি দিম ৯। কাৰণ কি? ইয়াত হাজাৰত একো অংক নাই। বুজি পাইছা তোমালোকে? এইটোৱে তোমালোকৰ উত্তৰ হ'ব। ১২ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। ৭, ৫, ৪, ৯
অংক চাৰিটাৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা এই অংক চাৰিটাৰে গঠন কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা। কোনকেইটা সংখ্যা দিছে ইয়াত? 7, 5, 4, 9 এইকেইটা ব্যৱহাৰ কৰি ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যা। তেনেহ'লে আটাইতকৈ ডাঙৰ সংখ্যা কি হ'ব? ইয়াত আটাইতকৈ ডাঙৰ অংক কোনটো? 9। তেনেহ'লে এইটো আগত লিখিম 9। 9তকৈ সৰু অংক 7, ইয়াত লিখিম 7। 7তকৈ সৰু অংক 5, লিখিম 5। তাৰপিছত কি বাকী থাকিল? 4। এইটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যা। বুজি পাইছা? তাৰপিছত আটাইতকৈ সৰু সংখ্যা। আটাইতকৈ সৰু সংখ্যা হ'ব এইটো আমি ওলোটাই দিম। ইয়াত চোৱা ডাঙৰৰ পৰা সৰুলৈকে গৈছে 9, 7, 5, 4 ডাঙৰৰ পৰা সৰুলৈকে ক্ৰমান্বয়ে। ইয়াত আমি লিখিম সৰুৰ পৰা ক্ৰমান্বয়ে ডাঙৰলৈকে। তেনেহ'লে সৰু কি আছে? এইকেইটাৰ ভিতৰত চবতকৈ 4। 4টো চবতকৈ সৰু। তাতকৈ ডাঙৰ কি? 5। তাতকৈ ডাঙৰ 5তকৈ ডাঙৰ কি আছে সংখ্যা তাত? 7। 7তকৈ ডাঙৰ 4। তেনেহ'লে এইবাৰ কি কৰিম? এইটোৰ পৰা এইটো আমি বিয়োগ কৰিম। ইয়াত চোৱা কি আছে? 9, 7, 5, 4। তেনে ইয়াতকৈ সৰু সংখ্যা হ'ল 4, 5, 7, 9। এইটো মই 4 নহয়, এইটো 9 হ'ব। এইটো 4 নহয়, ভুল হৈছে লিখোঁতে, এইটো 9 হ'ব। বুজি পাইছা? এইটো তেনেহ'লে ইয়াৰ পৰা এইটো আমি কি কৰিম? এইবাৰ বিয়োগ কৰিম। বুজি পাইছা? প্ৰথমে তেনেহ'লে বিয়োগ কৰোঁতে কি কৰিম? 4ৰ পৰা 9 বিয়োগ কৰিম। 4ৰ পৰা 9 বিয়োগ কৰিব পাৰি নেকি? নোৱাৰি। তেনেহ'লে কি কৰিম আমি? ইয়াত 1 ধাৰ কৰিম। 14 হ'ল। তেনেহ'লে বিয়োগ কৰিলে কিমান হ'ব? 5। ইয়াত লিখি দিম আমি 5। কাৰ পৰা ধাৰ কৰিছিলোঁ? 5ৰ পৰা। এই 5টোৰ পৰা। তেনেহ'লে 5ৰ পৰা 1 কমি যাব। কি হ'ব 5টো? 4। 4 হ'ল। এই 4ৰ পৰা 7 বিয়োগ কৰিব পাৰি? নোৱাৰি। তেনেহ'লে কি কৰিম? ইয়াত 1 ধাৰ কৰিম। এইটো হ'ব কি? 14। এবাৰ 14ৰ পৰা 7 বিয়োগ কৰিম। 14ৰ পৰা 7 বিয়োগ কৰিলে কি হ'ব? 7। তেনেহ'লে ইয়াত লিখি দিম 7। কাৰ পৰা ধাৰ কৰিছিলোঁ? এই 7ৰ পৰা। তেনেহ'লে 7টো কি হ'ব? 7 বিয়োগ 1 কমি যাব। 7টো হৈ যাব 6। এবাৰ 6ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব? 6ৰ পৰা 5 বিয়োগ কৰিলে 1 হৈ গ'ল। এইবাৰ 9ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব? 5। বুজি পাইছা? তেনেহ'লে এইটোৱে তোমালোকৰ উত্তৰ হ'ব। আশা কৰোঁ তোমালোকে বুজি পাইছা। আৰু তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো কি কৰিবা? ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।